অকণমান অসমত চলি থকা বা আমি কৰি অহা উচ্ছেদ সম্পৰ্কে অকণমান আপোনালোকক মই কিছু ইনফৰমেশ্যন দিব খুজিছোঁ আৰু লগত আৰু এটা ফৰেষ্ট ডিপাৰ্টমেণ্টে আপোনালোকক প্ৰদৰ্শন কৰিব যে এভিকশ্যন কৰাৰ পিছত বৰ্তমান সেই স্থানবিলাকৰ পৰিৱৰ্তিত পৰিৱেশটো কেনেকুৱা। সাধাৰণতে আমাৰ এটা কিছু লোকে এটা প্ৰচাৰ চলাব যত্ন কৰে যে এভিকশ্যনৰ পিছত আকৌ মানুহ সোমালে বা এভিকশ্যনৰ পিছত কাৰোবাক মাটি গতাই দিয়া হ'ল, এনেকুৱা বিভিন্ন ধৰণৰ প্ৰচাৰ থাকে। গতিকে মই ভাবোঁ যে অকণমান সম্যক ধাৰণা এটা আপোনালোকে পালে ভাল হ'ব। আমাৰ চৰকাৰ শাসনত অহাৰ পিছত এতিয়ালৈকে আমি ফৰেষ্ট বা নেশ্যনেল পাৰ্ক বা ৰিজাৰ্ভ ফৰেষ্ট, ৱাইল্ড লাইফ চেঞ্চুৰী, এই তিনিওটা শিতানত এতিয়ালৈকে আমি 84,743 বিঘা মাটি বেদখলৰ পৰা আমি মুক্ত কৰিছোঁ। 84,743 ভিজিআৰ আৰু পিজিআৰৰ যিটো ভিলেজ গ্ৰেজিং গ্ৰাউণ্ড বুলি কয় বিঘা, 84,743 বিঘা। ভিজিআৰ পিজিআৰ লেণ্ড আমি এনক্ৰচমেণ্টৰ পৰা মুকলি কৰিছোঁ 3,643 বিঘা আৰু যাক আমি খাছ লেণ্ড বুলি কওঁ, সাধাৰণ চৰকাৰী লেণ্ড, তাক আমি বেদখলৰ পৰা 4,449 বিঘা। আৰু ইয়াক যদি আমি গোটেইখিনি একত্ৰিত কৰোঁ তেতিয়াহ'লে আমি দেখা পাওঁ যে সৰ্বমুঠ যি আমাৰ এভিকশ্যন হৈছে গোটেইকেইটা যদি বিঘা আমি ধৰি লওঁ তেতিয়াহ'লে আমাৰ 1,19,548 বিঘা। আৰু গোটেইখিনি যদি আমি স্কুৱেৰ কিলোমিটাৰ হিচাপত থ'ব যাওঁ তাই ৰাফলি 160 স্কুৱেৰ কিলোমিটাৰ, অৰ্থাৎ 160 স্কুৱেৰ কিলোমিটাৰ ভূমি বেদখলকাৰীৰ হাতৰ পৰা মুক্ত কৰা হৈছে। আৰু আমি যদি অকণমান আৰু চাব যাওঁ যে কোনখিনি স্পেচিফিক জাগাত আমি বহুত বেছি এভিকশ্যন হৈছে, শোণিতপুৰ জিলাত আমি 39,527 বিঘা মাটি বেদখলৰ পৰা মুক্ত কৰিছোঁ, যাক আমি মোষ্টলি বুঢ়া চাপৰি বা ৰিজাৰ্ভ ফৰেষ্ট বুলি আমি ক'ব পাৰোঁ। লখিমপুৰ জিলাত আমি 13,481 বিঘা আমি মাটি বেদখলকাৰীৰ পৰা মুক্ত কৰিছোঁ, যাক পভা ৰিজাৰ্ভ ফৰেষ্ট আদি আছিলে। গোৱালপাৰা জিলাত 8,280 বিঘা মাটি এই পৰ্যন্ত বেদখলৰ পৰা মুক্ত কৰা হৈছে। দৰং জিলাত 17,905 বিঘা মাটি আমি বেদখলকাৰীৰ পৰা মুক্ত কৰিছোঁ। আৰু হোজাই জিলাত য'ত লামডিং ৰিজাৰ্ভ ফৰেষ্ট আছিলে, হোজাই জিলাত আমি 10,749 বিঘা মাটি আমি বেদখলকাৰী হাতৰ পৰা মুকলি কৰিছোঁ। এতিয়া আমি যদি অকণমান জিলা হিচাপতো আমি চাব যাওঁ তেতিয়াহ'লে আপোনালোকে দেখিব যে বৰপেটা জিলাত 408 বিঘা মাটি বেদখলকাৰী হাতৰ পৰা মুক্ত কৰা হৈছে। বৰপেটা জিলাত বঙাইগাঁও জিলাত ভিজিআৰ পিজিআৰ 178 বিঘা আৰু ফৰেষ্ট 97 বিঘা। কাছাৰ জিলাত ফৰেষ্টত আমি মুক্ত কৰিছোঁ 756 বিঘা। আমাৰ চিৰাং জিলাত 1,573 বিঘা ফৰেষ্টৰ মাটি
দৰঙত মই আগৰ কৈ যোৱাৰ দৰে ৯,৯15 বিঘা ফৰেষ্ট মাটি আৰু 105 বিঘা আমাৰ ভিজিআৰ পিজিআৰ মাটি আৰু সাধাৰণ চৰকাৰী মাটি যি গৰুখুটি ইনক্লুডেড ৭,৮85 বিঘা। ঠিক সেই ধৰণে আমি বৰপেটা জিলাত সত্ৰ আদিৰ কাৰণে ১,৫২৬ বিঘা মাটি বেদখলৰ পৰা মুক্ত কৰিছোঁ। ধুবুৰীত আমাৰ ফৰেষ্টৰ মাটি ১০১ বিঘা আৰু সাধাৰণ চৰকাৰী মাটি ৪,৬৪৭ বিঘা। গোৱালপাৰা জিলাত আমি ৬,২৪৩ বিঘা ফৰেষ্ট লেণ্ড, ১৯৯ বিঘা সাধাৰণ চৰকাৰী। হাইলাকান্দি জিলাত আমি ফৰেষ্ট লেণ্ড ১,৯৩১ বিঘা। হোজাই জিলাত ফৰেষ্ট লেণ্ড ১০,৭২৫ বিঘা। কামৰূপ জিলাত সাধাৰণ চৰকাৰী ভূমি ১,২৭৪ বিঘা আৰু নৰ্মেল চৰকাৰী মাটি আমি ফৰেষ্ট মাটি আমি মুক্ত কৰিছোঁ ২৮০ বিঘা। সাধাৰণ চৰকাৰী মাটি আমি উচ্ছেদ কৰিছোঁ ২৩০ বিঘা। এই ধৰণে প্ৰত্যেকখন জিলাতেই কামৰূপ মেট্ৰ', আমাৰ কোকৰাঝাৰ, লখিমপুৰত যদি আপোনালোকে চাব যায় সাধাৰণ চৰকাৰী মাটি ভিজিআৰ পিজিআৰ ৩২৩ বিঘা, ফৰেষ্ট ১৩,০০০ বিঘা আৰু শোণিতপুৰ জিলাত সাধাৰণ চৰকাৰী ভিজিআৰ পিজিআৰ ৭০ বিঘা, ফৰেষ্ট ৩২,০০০ বিঘা আৰু আমাৰ শোণিতপুৰ সাধাৰণ চৰকাৰী ৭,৩০২ বিঘা। এতিয়া আপোনালোকে অকণমান যদি আৰু অলপ আগবাঢ়ি যায় যে গুৱাহাটী মহানগৰীত এডাল বা দুডাল গছ উন্নয়নমূলক কামৰ কাৰণে কাটোতে যিসকল লোকে প্ৰতিবাদ কৰে তেওঁলোকে ইমান লাৰ্জ ফৰেষ্ট মাটি আমি যেতিয়া মুকলি কৰি তাত হাজাৰ হাজাৰ বিঘা গছ ৰোপণ কৰিছোঁ সেই বিষয়টো তেওঁলোকে এপ্ৰিচিয়েট কৰিব নোখোজে। আজি আমাৰ অসমত এই এভিকশ্যনৰ পিছত ফৰেষ্টৰ কিমানখিনি পৰিৱৰ্তন হৈছে, কি ধৰণে ফৰেষ্টৰ গোটেই দিশবিলাক পৰিৱৰ্তন হৈছে মই আপোনালোকক সৰু কৰি মই এডিশ্যনেল চিফ ছেক্ৰেটাৰীক ৰিকুৱেষ্ট কৰিম যে সৰু কৰি আপোনালোকক এটা আমি প্ৰেজেণ্টেশ্যন দেখুৱাব খুজিছোঁ গোটেই পৰিৱৰ্তিত পৰিৱেশটো। তাৰ পিছত মই আপোনালোকক আৰু কেইটামান কথা ক'ম, তাৰ পিছত আপোনালোকে ডেফিনেটলি আপোনালোকৰ প্ৰশ্নও সুধিব পাৰিব। আৰু এই ডেটাটো ২০১৫ৰ পৰা ২০২০ চনত হোৱা এভিকশ্যনখিনি আমি দেখুওৱা নাই, আমি মাত্ৰ ২১ৰ পৰা ২৫টোহে দেখুৱাইছোঁ। মাননীয় বন আৰু পৰিৱেশ মন্ত্ৰী শ্ৰীযুত চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া, ইয়াত উপস্থিত মাননীয় বিত্তমন্ত্ৰী শ্ৰীমতী অজন্তা নেওগ বাইদেউ আৰু অনাৰেবল লঘুৱা মন্ত্ৰী শ্ৰীযুত জয়ন্ত মহন্ত বৰুৱা ডাঙৰীয়াকে ধৰি উপস্থিত অসম বন বল মুৰব্বী শ্ৰীযুত সঞ্জীৱ কুমাৰ, মোৰ সহকৰ্মী ইয়াত উপস্থিত মাননীয় প্ৰেছ আৰু ইলেক্ট্ৰনিক মিডিয়া সদস্যসকল, আমি চমুকে কিছুমান আমি দৃশ্যচিত্ৰ আপোনাৰ কাৰণে ইয়াতে আনিছোঁ। বেচিকেলি আমি যিবিলাক ডাঙৰ ডাঙৰ ইভিকশ্যন বেদখল মুক্ত কৰা হৈছে সেইবিলাক কিছুমানে আমি দাঙি ধৰিছোঁ। আপুনি দেখিব যে এই চৰকাৰৰ যোৱা ৪ বছৰ কালত আমি ১২০ স্কয়াৰ কিলোমিটাৰ আমি এৰিয়া বেদখল মুক্ত কৰিব পাৰিছোঁ। ইয়াৰ উপৰিও বহুত এটা ডাঙৰ এটা এচিভমেণ্ট চৰকাৰৰ কি হৈছে যে আমি কাজিৰঙা টাইগাৰ ৰিজাৰ্ভত বুঢ়া চাপৰিত আমি ১,৪৪,০০০ বিঘা এক্সট্ৰা আৰু সংযোজন কৰা হৈছে। ইয়াৰ উপৰিও ওৰাং টাইগাৰ ৰিজাৰ্ভত যিটো মাত্ৰ 79 স্কয়াৰ কিলোমিটাৰ আছিলে আজি ১,৪৮,০০০
হাজাৰ বিঘা ইয়াতে আৰু সংলগ্ন কৰা হৈছে আৰু কাজিৰঙাৰ পৰা ওৰাঙলৈ কমেও 150 কিলোমিটাৰ এটা এনিমেল আমি ৰিভাৰাইন কৰিও সংৰক্ষিত কৰিবলৈ প্ৰেজেন্টেশনটো দেখুন এইটো আমাৰ আছে গোৱালপাৰা এক মিনিট আপোনালোকে যদি গোৱালপাৰাত হল কৰক ভিডিঅ'টো কেইদিনমান আগতে হোৱা যদি এনক্ৰোচমেণ্টটো চাই এভিকশ্যনটো চাই আপোনালোকে চাওক যে ফৰেষ্ট তাত বিদ্যমান আছিলে আৰু গোটেইখন সেউজীয়া গছ মাজে মাজে ঘৰবিলাক বনাই এটা এটাকৈ ফৰেষ্টটো ডেষ্ট্ৰয় কৰি থকা হৈছিলে এনেকুৱা নহয় যে তাত মানে কিছুমানে কৈছে 50 বছৰ আগত আহিছিলোঁ আপোনালোকে এতিয়াও গছৰ গ্ৰীণ কাভাৰেজটো আপোনালোকে দেখাই পাব দিজ আৰ অল ৰিসেন্ট ডিষ্ট্ৰাকশন নেক্সট যেতিয়া মানুহবোৰ উঠি গ'ল আপোনালোকে চাওক কিমান হাতীয়ে হেবিটেট ঘূৰাই পালে এটো লামডিঙত আমি কৰিছিলোঁ 2021 চনত এতিয়া লামডিঙৰ পৰিৱৰ্তিত পৰিৱেশটো চাওক এটো আছিল প্ৰায়ৰ টু এভিকশ্যন আমি প্ল্যান্টেশন আৰম্ভ কৰিলো গছবিলাক ডাঙৰ হৈছে
এতিয়া অলপ পজ কৰক সাপ হাতীটোলৈকে লৈ আহক অলপ আগুৱাই দিয়ক এতিয়া গোটেই লামডিং ফৰেষ্টত হাতী আৰু আন বন্য জীৱ জন্তু নেক্সট এতিয়া 200 হাতী তাত হেবিটেশ্যন হৈছে নেক্সট আগবাঢ়ক নাই নাই এইটোৰে লাষ্ট পাৰ্টটো ইয়াৰ পিছত স্নেক লেপাৰ্ডছৰ ভৰিৰ খোজ লাহে লাহে ফৰেষ্টখন এতিয়া গ্ৰ' কৰি উঠিছে চাৰি বছৰত যোনে আমাক গছ কাটা বুলি কয় আপোনালোকে চাব পাৰে হাজাৰ হাজাৰ গছ বুঢ়া চাপৰি গোটেই ফৰেষ্টখন কাটি এনেকে ফাৰ্মলেণ্ড কৰি দিয়া হৈছিলে ইয়াতে 10টা ৰাইনো একেলগে মৰা হৈছিলে না 10টা ৰাইনো একেলগে মৰা হৈছিলে হা না ইয়াতে একেদিনাই যে মাৰিছিল 10টা এখন গোটেই ফাৰ্মলেণ্ড হৈ গৈছিলে আৰু ইয়াত কোনো ঘৰ মাটি নোহোৱা মানুহৰ কথা নাছিল 100-150 বিঘা এজন মানুহে হাতত লৈছিল যেটো কয় ল্যান্ডলেস হেতু নহয় ল্যান্ডলৰ্ড হৈ আছিল এভিকশনৰ পিছত বাক হৈ আছে wild dogs তাতে এবিলাক তাৰে ক্যামেৰা ট্ৰেপৰ ফটো ঘাঁহবিলাক ডাঙৰ হৈ আছে কাৰণে গড় আহা আৰম্ভ কৰিছে যিমানে গ্ৰাছটো ডাঙৰ হৈ যাব আৰু জন্তু আহি থাকিব গড় এতিয়া লখিমপুৰত পভা গোটেই ফৰেষ্টখন কাটি এক মিনিট গোটেই ফৰেষ্টখন কাটি হৰিয়হৰ খেতি কৰা আৰম্ভ কৰিছিলে একোজন মানুহে 400-500 বিঘা মাটি কন্ট্ৰেক্টত বেলেগক দি দিছিলে আৰু ইয়াত আন ব্যৱসায়ীয়ে গোটেইটো মাষ্টাৰ্ড কাল্টিভেশ্যনৰ কাৰণে গোটেই মাটিটো ব্যৱহাৰ কৰিছিলে আৰু কন্ট্ৰেক্ট ফাৰ্মিং টাইপ মানুহখিনিক বাহিৰৰ পৰা লৈ গৈছিলে ব্যৱসায়ীসকল তাৰে ওচৰে মই নাম কোৱাটো উচিত নহয় কিন্তু ব্যৱসায়ীয়ে মানুহখিনিক হোজাই লামডিং বিভিন্ন জাগাৰ পৰা লৈ গৈছিলে তাতে মাষ্টাৰ্ড খেতি কৰাৰ কাৰণে আৰু তেওঁলোকে সৰু সৰু ঘৰ পাতি ফৰেষ্টৰ গোটেই গছ কাটি মাষ্টাৰ্ড খেতি আৰম্ভ কৰিছিল এতিয়া দিয়া দেখো ফৰেষ্টখন এনেকুৱা হৈ গৈছিলে
ফিচাৰী বনাইছিলে এতিয়া ফৰেষ্টখনৰ অৱস্থা এনেকুৱা হৈছে হাজাৰ হাজাৰ গছ ৰোপণ হৈছে দীঘলী পুখুৰীতকৈ বহুত বেছি ইয়াৰ পিছত ওৰাং টাইগাৰ ৰিজাৰ্ভত আপোনালোকে তাতে ব্ৰহ্মপুত্ৰ নদীটো দেখিব নদীৰ সিফালে লাহৰী ঘাটৰ পৰা মানুহ আহি গ'ল ওৰাঙত আৰু আহি ওৰাঙত এনেকুৱা ঘৰ বনালে এই মানুহখিনি আগতে ভোটাৰ আছিল লাহৰী ঘাটৰ মানুহখিনি ওৰাঙলৈকে আহিলে আৰু অহাৰ পিছত মানুহখিনিয়ে ভোটাৰ তালিকাত নাম ভৰাই দিলে মঙ্গলদৈ সমষ্টি আৰু তাৰ পিছত এনেকে এটা হেবিটেশন আৰম্ভ হ'ল নেক্সট post eviction গোটেই জন্তুবোৰ স্পৰ্শ কৰক এতিয়া আপোনালোকে চাব লাহে লাহে জন্তুবোৰ ঘূৰি আহিছে পজ কৰক ঠিক আছে হ'ব হা এতিয়া আপোনালোকে চাওক গোটেই জন্তুবিলাক ঘূৰি ঘূৰি আহিছে এনিমেল আপোনালোকে দেখা পাইছে যে যিখিনি লাহৰী ঘাটৰ পৰা মানুহ আহিছিলে ঘূৰি গ'ল আৰু এতিয়া গোটেইখিনি এনিমেল নেক্সট চলক এলিফেন্ট সব ঘূৰি আহিলে গড় আহি পালে কিছুমানে কয় পুঁজিপতিৰ কাৰণে এভিকশন হৈছে আমাৰ দৃষ্টিত পুঁজিপতি গড় ভালুক হাতী এইবিলাকে পুঁজিপতি এতিয়া লাষ্টত এটা লখিমপুৰত এভিকশন হৈছিলে পলিটিক্যাল লিডাৰ সকল গ'ল ভিডিঅ' কলত ফোনো কৰিলে এতিয়া আপোনালোকে পৰিৱেশটো চাওক
এইখিনি আছিলে আমি কঠিয়াও গুচাই দিলো এতিয়া ৰাইজে তাত কি কৰিছে আপোনালোকে সব সেম জায়গাত চমনি গছ লগাইছে এতিয়া আৰু এটা কথা মই আপোনালোকক ক'ব খুজিছো লখিমপুৰত যেতিয়া এভিকশন হল আমাৰ কিছুমান পলিটিক্যাল লিডাৰে এগৰাকী ছোৱালী ভিডিঅ' এটা লৈ ইস্যু কৰিলে কিন্তু তাত সত্যটো কি লখিমপুৰত আমি এভিকশন কৰিছিলো তাত যেতিয়া আমি দেখা পালো যে কোন মানুহ আছিল বৰপেটাৰ পৰা ৭৪টা ফ্যামিলি গৈছিল লখিমপুৰত নগাঁৱৰ পৰা ৬৩টা ফ্যামিলি গৈছিল লখিমপুৰৰ ওচৰতে বঙালমাৰাৰ পৰা ৩৫টা ফ্যামিলি গৈছিল গোৱালপাৰাৰ পৰা ৭টা ফ্যামিলি গৈছিল কাছাৰৰ পৰা 2টা ফ্যামিলি গৈছিল সাউথ সালমাৰা মানকাছাৰৰ পৰা 2টা ফ্যামিলি সাউথ সালমাৰা আৰু মানকাছাৰৰ ডিসটেন্সটো আপোনালোকে এবাৰ চিন্তা কৰক সাউথ সালমাৰাৰ পৰা লখিমপুৰ কিমান ডাঙৰ ডিসটেন্স হ'ব আৰু ইয়াৰ পিছত যেতিয়া আমি চালো যে মানুহবিলাক ল্যান্ডলেস নেকি তেতিয়া আমি দেখিলো খলিলউদ্দিন আলী সন অফ আকবৰ আলী এতিয়াও নগাঁৱত ভাইক ভনীয়েক আছে ঘৰ আছে আবুল হাসান শেখ আলাউদ্দিন শেখৰ লৰা সাউথ সালমাৰা তেওঁলোকৰ ঘৰ এতিয়াও তাতে আছে they are not landless মইনুদ্দিন শেখ আলাউদ্দিন শেখ বৰপেটাত এতিয়াও মাটি আছে তাৰ পিছত আমি আকৌ চালো আবুল হুছেইন সন অফ সনু মালিক বঙালমাৰাৰ ওচৰতে মাটি আছে নিজৰ দখল কৰি বা মাটি ঘৰবাৰী আছে জয়নাল আবেদিন বৰপেটাৰ পৰা গৈ প্ৰথম বঙালমাৰাৰ পৰা লখিমপুৰ এই ধৰণে আপোনালোকে যদি চাই আবেদ আলী বৰপেটা মুজিবুৰ ৰহমান বৰপেটা ইজাজুৰ ৰহমান বৰপেটা শহীদুৰ ৰহমান বৰপেটা বাবু আলী বৰপেটা সুৰাতন নেছা বৰপেটা ইউসুফ আলী নগাঁও খাইৰুল ইছলাম নগাঁও ৰছিফুল ইছলাম বৰপেটা ৰমজান আলী বৰপেটা ৰুস্তম আলী বৰপেটা মজিদা বেগম বৰপেটা মতিউৰ ৰহমান বৰপেটা আতিকুল আলী তেজপুৰ সুৰান নেছা নগাঁও অৰ্থাৎ এখেতসকলে সাউথ সালমাৰা বৰপেটা নগাঁৱৰ পৰা লখিমপুৰ টাউনত গৈ তেওঁলোকে মাটি দখল কৰি এটা গোটেই গাঁও এখন বনাই লৈছিল এতিয়া সিদিনাখন 13 গৰাকী খিলঞ্জীয়া মানুহৰ কথাটো উদ্দেশ্য প্ৰণোদিতভাৱে ফোকাস কৰা হ'ল কিন্তু লখিমপুৰ সাউথ সালমাৰাৰ মানুহক যে আমি এভিকশন কৰিলো আৰু লখিমপুৰত জনগাঁথনি পৰিৱৰ্তনৰ যিটো এটা ষড়যন্ত্ৰ আৰম্ভ হৈছিল তাক আমি ৰখাব পাৰিলো সেই কথাটো আমাৰ বহু ৰাইজে আলোচনা কৰিব নোখোজে আজি এই গোটেই জায়গাবিলাকত পোভা লামডিং বা গোৱালপাৰা এই জায়গাবিলাকত অকল ফৰেষ্ট ডিষ্ট্ৰাকশন কৰাটো ওয়ান ইস্যু সেকেন্ড ইস্যু এইবিলাক জায়গাত বিভিন্ন স্থানৰ পৰা মানুহ গৈ তাৰ জনগাঁথনিটো পৰিৱৰ্তন কৰিছিল যদি মই ওৰাঙৰটো আপোনালোকক দেখুৱালো বৰছলাটো লাহৰীঘাট ঢিঙৰ মানুহ নদী পাৰ হৈ আহি বৰছলা সমষ্টিত বহিলে বৰছলাৰ জনগাঁথনিটো পৰিৱৰ্তন কৰি আজি 1 বছৰৰ পৰা ঢিং আৰু লাহৰীঘাটৰ ৰাইজে উৰিয়াম ঘাটত গৈ ফৰেষ্ট ভাঙি আছে আৰু দুখন তাতে নাইট সুপাৰ চলে বিটুইন লাহৰীঘাট এণ্ড ঢিং আৰু উৰিয়াম ঘাট
এইবাৰ উজনি অসমৰ জনগাঁথনিটো পৰিৱৰ্তনৰ কাৰণে এটা প্ৰচেষ্টা আৰম্ভ হৈছে। বাছ কিয় চলে? কাৰণ তেওঁলোকৰ ঘৰ এখন ইয়াত আছেই। কিন্তু তেওঁলোকে এতিয়া উৰিয়াম ঘাটলৈকে গ'লে সৰু পথাৰ আৰু বাইদেউৰ সমষ্টিটো নেঘেৰি বিলত গোলাঘাট। যদি গোলাঘাট গৈ পায়, নেক্সট পজিশন ইজ তিতাবৰ। উৰিয়াম ঘাটৰ গাতে লাগি আছে গোলাঘাট, গোলাঘাটৰ গাতে লাগি আছে তিতাবৰ, তিতাবৰৰ গাতে লাগি আছে মৰিয়নি, যোৰহাট। অৰ্থাৎ নেক্সট 20 ইয়াৰ্ছত যদি অসমীয়া মানুহে আজি বাধা নিদিয়ে, আমাৰ গোটেই ফৰেষ্টখিনি য'ত য'ত ফৰেষ্ট আছে তাতে তাতে এনক্ৰচমেণ্ট হ'ব। এটা, ফৰেষ্ট কাভাৰ নোহোৱা হ'ব। দ্বিতীয়, ডেমোগ্ৰাফিৰ পৰিৱৰ্তন হ'ব। আজি সাউথ চালমাৰ পৰা মানুহ বেংগলত যাব পাৰে, বেটাৰ ইনকাম, আৰু 30 কিলোমিটাৰ গ'লে বেংগল পায়, 50 কিলোমিটাৰ গ'লে বেংগল পায়। কিন্তু তেওঁলোক গৈছে 400 কিলোমিটাৰ টুৱাৰ্ডছ লখিমপুৰ। আৰু আজি আপোনালোকে লখিমপুৰৰ ভোটাৰ লিষ্টখন চাওক, 15 ইয়াৰ্ছত তাৰ ডেমোগ্ৰাফিৰ কিমান পৰিৱৰ্তন হৈছে। আজি 15 ইয়াৰ্ছত, 20 ইয়াৰ্ছত লখিমপুৰৰ জনগাঁথনিৰ কিমান পৰিৱৰ্তন হৈছে আপোনালোকে তাত চাব পাৰে। আৰু কেতিয়াবা কেতিয়াবা যে আপোনালোকে কয় লখিমপুৰতো কংগ্ৰেছ দলৰ ভোট পালে, ইমান ভোট বাঢ়িলে, ইমান ভোট ইকুৱেল টু জনগাঁথনিৰ পৰিৱৰ্তন। স্থানীয় মানুহৰ ভোট নাই। যোৱাকালি মই পৰহি উৰিয়াম ঘাটত ৰাইজৰ লগত কথা পাতিছোঁ। এভৰিবডি ইজ কনচাৰ্ণ। গুৱাহাটীত থকা মানুহখিনিয়ে চ' কল যিখিনি ইণ্টেলেকচুৱেল বুলি কয়, তেওঁলোকে প্ৰতিবাদ কৰে। কিন্তু উৰিয়াম ঘাটত থকা অসমীয়া মানুহখিনিয়ে মোক কালি মেমৰেণ্ডাম দিছে যে ছাৰ এইখিনি মানুহ এভিকশ্যন কৰি দিয়ক। কালি টাই আহোম ছাত্ৰ সন্থাই মোক উৰিয়াম ঘাটত, মই বৰপথাৰত মোক লগ কৰি পৰহি দিনাখন মেমৰেণ্ডাম দিছে যে আমাক এভিকশ্যন কৰি দিয়ক। আৰু এতিয়ালৈকে আমাৰ এচিভমেণ্ট আপোনালোকক মই ক'লোৱে যে আমি 1,19,548 বিঘা মাটি আমি মুকলি কৰিব পাৰিছোঁ, আৰু ডেমোগ্ৰাফি চেঞ্জটো আমি ৰখাব পাৰিছোঁ টু দিছ এক্সটেণ্ট। জনগাঁথনিৰ পৰিৱৰ্তন ৰখাব পাৰিছোঁ। কাৰণ এই গোটেইখিনি মানুহ এটা ধৰ্মৰ মানুহ। এতিয়া এভিকশ্যনৰ লগত তেওঁলোকে লৈ আহিলে আদানী আম্বানী। লামডিঙত ক'ত আদানী আম্বানী গ'ল? এতিয়া হাতীটোৰ নাম আদানী হ'ব লাগিব, গড়টোৰ নাম আম্বানী হ'ব লাগিব। আজি তেওঁলোকে কাৰ্বি আলঙৰ কথা কয়। এই মাটিখিনি কোনে গৈ দখল কৰি আছিলে? অসমৰ মাটি কোনে দখল কৰি আছিলে? দখল কৰা ৰখাবৰ কাৰণে কাৰ্বি আলং কাউন্সিলে আমাক মাতিছে যে ইয়াত কিবা এটা প্ৰজেক্ট লৈ দিয়ক, নহ'লে মাটিখিনি আমাৰ হাতৰ পৰা যাবগৈ। হাইকোৰ্টেতো কিবা এটা প্ৰজেক্ট নহ'লে এভিকশ্যন কৰিব নিদিয়ে। চ' এই গোটেইখিনি এগেইনষ্ট লেণ্ড জেহাদ, জাতি মাটি ৰক্ষাৰ এটা প্ৰয়াস আৰু প্ৰচেষ্টা। অসমীয়া মানুহে বা আমাৰ ভাৰতীয় মানুহে যদি এতিয়া সজাগ নহয়, 15-20 বছৰ পিছত অসম বুলি একো নাথাকিব। দিজ আৰ ৰিয়েলিষ্টিক ফটোগ্ৰাফ। আৰু যদি আপোনালোকে মোক সোধে যে ফৰেষ্টত এতিয়াও কিমান কাম কৰিব আছে, আমি হয়তো এতিয়ালৈকে 40 ভাগৰ মানে ক'ব গ'লে 40 ভাগৰ 1 অংশহে কৰিব পাৰিছোঁ। চেলেঞ্জটো ইমানেই ডাঙৰ। সেইকাৰণে আপোনালোকক মই ভাবিলোঁ যে গোটেইখিনি কথা এবাৰ মই দেখুৱাই দিওঁ। আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে কৰিব পাৰে। Yes. In Assam, the state government has so far cleared almost 40,000
hectares, acres of land from encroachment. This is equivalent to 160 square kilometer. So if you compare this land mass, then this is equivalent and more than Chandigarh. Chandigarh is somewhere 125 square kilometer. But the land we have evicted, people we have evicted from forest land, grazing reserve, tribal belt and blocks and government together, this is almost 160 square kilometer. There are, it is not that whom we have evicted, everybody is landless. They have land in a specific area and they goes to a new area to capture the land of the forest and to change the demography of that constituency. After demographic invention in Lower Assam and Middle Assam, today we are seeing the beginning of demographic invention in Upper Assam. If we could see in the beginning the demographic invasion in Lower Assam and Middle Assam, probably we could have stopped it. But we did not see in the beginning and later it became irreversible. Today, the new move has started in Upper Assam. It was started with Kaziranga. We stopped there. Today they have gone to another constituency. Then they will go to another constituency, and after 20 years you will see that in every assembly constituency they have a voting of 40,000, 45,000. Once they become political force, the local leadership do not allow any eviction. And consequently, Assamese people lost its identity. So, we are doing it to save whatever we can save, and you have also seen how we have restored the habitat for the wildlife, how we have planted lakhs of trees, and how things are now changing fast. The forest cover has been restored now. Now that voter list, these people who are migrated, they have vitiated the voter list in several places. So will you also seek for intensive revision of voter list? Look, Assam situation is different. Whomever we have evicted, we have also deleted, Deputy Commissioner must have deleted their names already from the voter list. So voter list revision cannot stop demographic invasion. Because in Assam, citizenship started with 1971, not with 1951. So Assam case is completely different. In entire country, citizenship is cut-off year is 1951. In Assam, it is 1971. So technically, you may not say that everybody is not an Indian. Sir, is this the whole modus operandi of grabbing the lands, forest lands? I mean, this is the way we have seen that how Lower Assam, Assamese people has completely become minority. The land where people are sitting now, these were either government land or forest land or PGR land. And in Nagaon also, Morigaon also, whatever their people are sitting today, either they will be wetland or they are grazing lands or they were forest land. But our earlier generation did not see or did not visualize the conspiracy, and consequently we become minority in entire Central Assam and Lower Assam. Today the invasion has commenced in North Assam and in Upper Assam. Land jihad hobo pare neki sir? I have already said that it is not land jihad. Ahomok finish kori diya jihad eto. মই কলো নহয় যেতিয়া এটা জায়গাত 40,000 ভোট হয়
আপুনি যেটো কৈছে ঠিক তেনেকুৱা নহয় কথাটো হল এমএলএ সকলে তাত গৈছে নাই প্ৰটেক্ট কৰিবৰ কাৰণে কিয় যেতিয়া এটা সমষ্টি 2000-3000 হওঁতে যদি আপুনি আক্ৰমণ নকৰে লিগেলি 40000 হৈ যোৱাৰ পিছত পলিটিচিয়ান সাৰেন্ডাৰ বিফৰ দেম এটা কানেকশন কোনে দিয়ে পলিটিচিয়ান সকলে দিয়ে বিকজ দে বিকাম এ সাইজেবল ভোটাৰ তেওঁলোকৰ কানেকশন নিদিলে নেক্সট টাইম আপুনি ইলেকশনত হাৰি যাব সো মানুহে মানে কোনে আপুনি গুৱাহাটীৰ পৰা কমেন্ট দিব পাৰিব কিন্তু গোৱালপাৰাত টুডে এনক্ৰোচাৰ নাম্বাৰ ইজ মোৰ দেন 60,000 পিপল যি সৰকাৰি মাটিত বহি আছে গতিকে লোকেল এমএলএ টু এনক্ৰোচাৰ হৈ কাম কৰিবই লাগিব লাইট নিদিলে টানি ল'ব In most of the cases, it has been seen that I have been to almost all the eviction sites earlier. So in most of the cases, it is seen that they are the same set of people who keep migrating from one place to another. Not same set of people, they have lot of people. So different people goes and How you are planning to stop this? I am a small person. How can I stop such a Himanta Biswa Sarma or Assam government is a very small element. I cannot change it. The problem is much. Eto সমস্যা ইমানে ডাঙৰ যে ইয়াক কোনেও চেঞ্জ কৰাৰ কাৰণে কাৰো লগত মেজিক ফৰ্মুলা নাই যুজি থাকিব লাগিব আমাৰ বহুত মানুহ এনেকে কয় চেঞ্জ কৰক আপুনি এটা মুখ্যমন্ত্ৰী হৈছে Is it not easy? The encroachment under forest, jodi moi apnalukok kau, the total area encroachment in forest is 63 lakhs bigha. Tar bhitor kisuman janajati lok ase jak ami jetia forest rights or patta di dim number to komi ahibo but jodi yar 50% to non tribal buli dhoru বা 60% বুলি ধৰো কাৰণ ট্ৰাইবেল মানুহখিনি পাত্তা পাব যোগ্য এজ পাৰ ফৰেষ্ট প্ৰটেকচন এক্ট তেওঁলোকক আমি পাত্তা দিয়াৰ কাম কৰি আছো তো এই নাম্বাৰটো কমি আহিব কিন্তু দিস প্ৰবলেম ইয়াত বহি কোনেও ভিজুৱেলাইজ কৰিব নোৱাৰে So these 63 lakhs because are still under encroachment. as of today when we are talking so this is not a to be precisely number is 63,58,979 bigha only forest no total only forest is 29,27,966 bigha etia bosundhara ahar pisot ba amar forest right ahar pisot number to komi jabo kintu wildlife ba forest to etiao 29 lakhs bigha tamane it will be if you convert it to acre then 9 lakhs acre so eto bostu 3-4 বছৰ কৰিব পৰা কাম নহয় কোনোবা এখন সৰকাৰে নেক্সট 25 ইয়াৰ্স লাগি থাকিলেহে গৈ পেলাই সমাধান হ'ব মুখ্যমন্ত্ৰী মহোদয় যেহেতু এই কন্টিনিউয়াস প্ৰসেছত কৰি আজি অৱস্থালৈকে আহিছে আৰু ৰাইট নাও আপুনি এটা ষ্টেপ লৈ আছে গতিকে এটা ফিউচাৰলৈকে যদি ফিউচাৰত কৰিব নোৱাৰে তাৰ কাৰণে এনেকুৱা এটা ডিপাৰ্টমেণ্ট খুলিব নেকি বা যোনে প্ৰটেকশ্যনৰ দায়িত্ব থাকে ডিপাৰ্টমেণ্ট মানে কি ফৰেষ্টটো ডিপাৰ্টমেণ্টে এটা ফৰেষ্টটো এটা ডিপাৰ্টমেণ্টে আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহটো সকলো ফৰেষ্টতে আছে কিন্তু যেতিয়া ৰাতিৰ ভিতৰতে 5000 মানুহ আহি গছ গটি ভাঙি বহি লয় ফৰেষ্ট ডিপাৰ্টমেণ্টে কি কৰিব পুলিচকটো তেওঁলোকৰ হাততটো আজিলৈকে অৰ্ডাৰে নাছিল যে গুলি চলাব পাৰে The answer is not department. Answer is a strong, uncompromising government. So department e ki koribo? Etia to amar moi DFO ejon asile Goalpara. Teo gute mati manu bilak ani bohuai dile. Jijon DFO asile ki naam Suleiman ki? Suleiman Chaudhary. He was made DFO in that division by the Congress government. আর তেও দিনতে গুটে গোৱালপাৰা জিলাখনত ফৰেষ্টত মানুহ খুমাই গল এতিয়া তেও এভিক্টেড মানুহখিনি মানে এনক্ৰোচাৰৰ উকিল ফৰেষ্টৰ ডিএফও যোনে ফৰেষ্ট ৰক্ষা কৰাৰ শপত খাই দৰমাহা লৈ
ৰিটায়াৰ কৰিলে তেওঁ এতিয়া ফৰেষ্ট ডেষ্ট্ৰয় কৰা মানুহৰ উকিল হৈছে সো আনসাৰ ডিপাৰ্টমেণ্ট নহয় আনসাৰ ই ষ্ট্ৰং চিফ মিনিষ্টাৰ ষ্ট্ৰং মিনিষ্টাৰ ষ্ট্ৰং গভৰ্ণমেণ্ট আনকম্প্ৰমাইজিং এতিয়া আমাকে ডিমৰালাইজ কৰি থাকিব এই মাটি আদানীক দিব আম্বানীক দিব যদি আপুনি ডিমৰালাইজ হৈ গ'ল খতম তাৰপিছত গুণগুণ চেতিয়াক ফোন কৰিব ভিডিঅ' ওলাব আপুনি ডিমৰালাইজ হৈ যাব তেতিয়া সাহসেৰে থিয় হৈ থাকিব লাগিব যে নহয় মই অসমৰ কাৰণে কৰিম তেতিয়া সাকসেস হ'ব নহলে যেতিয়া আপোনালোকে গুণগুণ চেতিয়াৰ ভিডিঅ' বজাই দিলে কঠিয়া লৈ পেলাই হিদনাখনটো বেলেগ চিফ মিনিষ্টাৰ হলে ফোন কৰিলে যে বন্ধ কৰ কিন্তু যেহেতু আমি সঁচাটো জানো মোৰকে গোটেই হোৱাটছআপ ভৰি গ'ল আপুনি অমুক মানুহক এভিকশন কৰিছে 13 ঘৰ মোৰ ওপৰত ইমান প্ৰেছাৰ পৰিলে তেতিয়া মই কলো যে নহয় মই ঠিক কৰি আছো 13 ঘৰ মানুহে মাটি পাব বাকি মানুহৰ লগত আপোনালোকৰ কথা নাই বোলে নাই সো জিতু হ্যারাসমেন্ট চলে এতিয়া অখিল গগৈ কৈছে এই হিমন্ত বিশ্ব শৰ্মাই কঠিয়া শেষ কৰি দিলে শেষ জিতু ভিডিঅ' হেতু ভিডিঅ'টো 2 লাখ মানুহে চাই চালেতো মানুহেতো নাজানে যে কাৰ কঠিয়াটো কাৰ আছিল যে এটো সাউথ সালমাৰাৰ পৰা মানুহে গৈ তাতে কঠিয়া ৰুইছিল এই কথাখিনি সাহসেৰে ক'ব পৰা মুখ্যমন্ত্ৰী এজনটো লাগিব মন্ত্ৰী এজনটো লাগিব কালি ৰাহুল গান্ধী আহিব আই কি শিকিব আদানীক মাটি দিলে আম্বানীক মাটি দিলে কাৰণে মই কৈছো আমাৰ গড় কেইটা আদানী হাতী কেইটা আম্বানী ঘূৰি আহিছে কালি ৰাহুল গান্ধীয়ে নাই এনেকৈ মানে যেটো ট্ৰেইনিং কৰা হৈছে এনেকৈ ট্ৰেইনিং যাতে আপুনি আতৰি যায় দেয়াৰ ইজ এ লট অফ সাইকোলজিক্যাল আহে দুখীয়া মানুহৰ আহিব একেদিন ইন্টাৰনেশ্যনেল ৱেবসাইট বিলাকত এই মানুহবিলাকৰ ফটো আহি আছে থ্ৰেড দিয়া হৈ আছে মোৰ নামত গোটেই আপোনালোকে ইন্টাৰনেশ্যনেল ৱেবসাইট বিলাক পাৰ্টিকুলাৰ কিছুমান দেশৰ ৱেবসাইট বিলাকত সেই থ্ৰেডটোক থিয় হৈ থাকিবৰ কাৰণে বেলেগ ধৰণৰ আপোনাক উইল পাৱাৰ লাগিব এখানে ইয়াত ডিপাৰ্টমেন্টৰ কথা নাই ইয়াত আপোনাক ষ্ট্ৰং গভৰ্ণমেণ্ট লাগিব আপোনাক কোনখন আপুনি কক অসমৰ জাতীয়তাবাদী নেতাবিলাকেও ইয়াক ক্ৰিটিসাইজ কৰি আছে কালি পৰখে মই লুৰিণজ্যোতি গগৈ ষ্টেটমেন্ট দেখি আছো এইবিলাক কি আমি অসমৰ কাৰণে কৰা নাই নেকি সো এই যে ষ্টেটমেন্ট বুলা দিলে তেওঁলোকক বিশ্বাস কৰা মানুহ আছে আৰে হিমন্ত বিশ্ব শৰ্মা এইবোৰ কাবাক দিবৰ কাৰণে কৰি আছে ইমানটোৰ মাজত ষ্টেণ্ড লৈ থিয় হৈ থাকিবৰ কাৰণে ডিপাৰ্টমেন্টৰ প্ৰয়োজন নাই ষ্ট্ৰং চৰকাৰ এখনৰ প্ৰয়োজন ডিপাৰ্টমেন্টটো হাজাৰ হাজাৰ চৰকাৰত আহি থাকিব গৈ থাকিব মই সন্দেহজনক নাগৰিক ব্যৱহাৰ নকৰো মই কওঁ এটো ডেমোগ্ৰাফিক ইনভেশনৰ প্ৰসেস আর ডেমোগ্ৰাফিক ইনভেশন ক্যান বি ডান বাই ইন্ডিয়ান সিটিজেন অলসো সক আমাৰো ইয়াত এনআরসি হৈছে আৰু কি আহিব কি নাহিব মই নাজানো কিন্তু সাউথ সালমাৰা মানকাছাৰত আপোনাৰ কোনো মেকানিজম নাই হাইলাকান্দিৰ আপোনাৰ কোনো মেকানিজম নাই গতিকে অসমৰ সমস্যাটো কোনোবা ষ্টেটত কিবা হৈ থকালৈ ইয়াতে তাক আনি সমাধান নহয় অসমৰ আমাৰ সমস্যা ইয়াত আসামিজ কাইন্ড অফ সলিউশন লাগিব গতিকে আমাৰ নিজৰ সলিউশন লাগিব ইয়াতে ইন্ডিজেনাস সলিউশন মেকানিজম মানে তাতে যিবিলাক তাতে জুনে মানুহ আছে তেওঁলোকৰ এমপ্লয়ি আছে যিবিলাক মানুহৰ এগেইনষ্টত আমি এনআরসি কৰিব খুজি আছো তাৰে এমপ্লয়ি লোকেল মানুহেতো লোকেল মানুহক বিদেশী বুলি নকয় তাতে লোকেল বিএলও এজনে গাঁৱৰ এগৰাকী মহিলা বিএলও অংগনবাদী ওয়াৰ্কাৰ তেওঁ গাঁৱৰ মুৰব্বীজনক কেনেকৈ বিদেশী বুলি ক'ব তাত মেকানিজমে নাই সেইকাৰণে এনআরসি খন আমি কৰিব নোৱাৰিলো ভাবা মতে কাৰণ গাঁৱৰ ভিতৰ গাঁৱত এগৰাকী অংগনবাদী কৰ্মী এগৰাকী কোনোবা গাঁও পঞ্চায়তৰ সেক্ৰেটাৰী আমাৰ এনআরসি খন বনোৱাৰ দায়িত্বত তেওঁ নিজৰ গাঁৱৰ খুৰা মহাপেহাক তেওঁ কেনেকৈ ক'ব এওঁলোক বিদেশী বুলি আৰু তাত আমাৰো মেকানিজম নাই আমি যদি শিৱসাগৰ যোৰহাটৰ পৰা কোনোবা এগৰাকীক তাতে পোষ্টিংও দিওঁ
দুদিন পিছতে ট্ৰান্সফাৰৰ কাৰণে ৰিকুৱেষ্ট আহিয়ে যায় সেইকাৰণে অসমৰ সমস্যাটো কোনো বাহিৰা ষ্টেটৰ লগত মিলাই নহয় ইয়াত যুঁজি থাকোঁতে ইম্প্ৰভাইজ হৈ গৈ থাকে যেনেকৈ ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধ হ'ল প্ৰথমতে যি আৰ্মছ ব্যৱহাৰ কৰিলে যুদ্ধৰ সময়ত তাৰ বেলেগ ৰিভিজন আহি থাকিলে গতিকে when you are at war strategy keeps on developing Do you think that the revision of NRC will have been... মই ক'লোৱে নহয় মোৰ এইবিলাকৰ প্ৰতি I have a different strategy মই এইবিলাকত মানে এইবিলাকত মই নাই এইবিলাকত থাকিলে আপুনি 1,29,000 বিঘা মাটি সাফ কৰিব নোৱাৰিলে এইবিলাক শব্দ মই এট্ৰেক্টেড নহওঁ মই জানো যে মোৰ লাইন অফ একশন কি ষ্ট্ৰং গভৰ্নমেন্ট ইউ টেক ডিসিসিভ একশন প্ৰবলেম উইল বি ৰিজলভ এতিয়া এনআৰসি কি কৰিব উৰিয়াম ঘাটত মানুহখনে ঢিং লাহৰি ঘাটৰ কাগজ উলিয়াই দিব ডেমোগ্ৰাফিক ইনভেশনৰ আনসাৰটো এনআৰসি হ'ব নোৱাৰে কাৰণ ঢিং লাহৰি ঘাটত তেওঁলোকৰ মাটিও আছে ঘৰো আছে পট্টাও আছে ভোটাৰ লিষ্টত নামো আছে আধাৰো আছে ৰেশন কাৰ্ডো আছে উৰিয়াম ঘাটৰ ভোটাৰ লিষ্টৰ ৰিভিজনত তেওঁলোকে ক'ব আমিতো ইণ্ডিয়ান সিটিজেন আমাৰ নামটো উৰিয়াম ঘাটত লগাই দিও হাউ ক্যান ইউ ষ্টপ টুডে ইফ আই গো টু বেংগল অর ইফ আই গো টু ইউপি যে মোৰ নামটো ভোটাৰ লিষ্টত ভৰাব লাগে মোৰটো মই একজন মুখ্যমন্ত্ৰী মই সব মোৰ লগত গোটেই ডকুমেন্টছ আছে মোৰ নামটো সোমাবই তেনেকে যদি 1 লাখ অসমীয়া মানুহক মই ইউপিৰ এটা সমষ্টিত লৈ যাওঁ ইউপি গভৰ্নমেন্টৰ ভোটাৰ লিষ্টৰ নাম নুখুমা বুলি তো ক'ব নোৱাৰে বিকজ উই আৰ bona fide ইণ্ডিয়ান সিটিজেন বাই দা ক্লজ অফ 1971 কিন্তু ডেমোগ্ৰাফি ইজ এ সোশিয়েল সায়েন্স কনসেপ্ট ডেমোগ্ৰাফি টু লিগেল কনসেপ্ট নহয় কোৰ্টক যদি কয় যে ডেমোগ্ৰাফি চেঞ্জ হৈ আছে কোৰ্টে ক'ব সো হোৱাট দে আৰ অল ইণ্ডিয়ান সেইকাৰণে অসমৰ সমস্যাৰ উত্তৰটো এতিয়া যদি আজি অহাকালি গোটেই যোৰহাট জিলাখনত ঢিং লাহৰি ঘাটৰ মানুহ দি ভৰ্তি হৈ সোমাই যায় তেতিয়া এনআৰসি তাৰ কি উত্তৰ দিব তেওঁলোকতো ঢিং লাহৰি ঘাটৰ সিটিজেন হৈ ঢিং লাহৰি ঘাটটো অসমতে দিস ইজ এ ইনভেনশন অন কালচাৰ দ্যাট ইজ এ ইনভেনশন অন সিভিলাইজেশন দ্যাট ইজ এ ইনভেনশন অন ট্ৰেডিশন তাৰ উত্তৰটো এনআৰসি আৰু ভোটাৰ লিষ্ট ৰিভিজনে দিব নোৱাৰে নহয় সেইকাৰণে আমাৰ ইয়াত কনসেপ্ট বিলাকে অলপমান বেলেগ যোৰহাটৰ আনসাৰটো কি হ'ব যে থলুৱা মানুহে মাটি নিদিব চৰকাৰী মাটিত বহিব নিদি দেন ডেমোগ্ৰাফি উইল নট বি ইনভেডেড আৰু আমাৰ মানুহে নিজে কাম কৰিব তিনটা কাম হলে ডেমোগ্ৰাফিটো ৰখি যাব এনআৰসি দৰকাৰ কি আছে ফাৰ্স্ট ফৰেষ্ট ৰেভিনিউৱে গভৰ্নমেন্ট মাটি দখল কৰিব নিদিব সেকেন্ড আমাৰ মানুহে ভাড়াঘৰ নিদিব থাৰ্ড আমাৰ মানুহে নিজে কাম কৰিব হৈ গল ডেমোগ্ৰাফি ৰখি গল গতিকে ইয়াৰ উত্তৰটো সোশিয়েল সায়েন্সত আছে লিগেল সায়েন্সত নাই হৈয়ে থাকিব 23 লাখ বিঘা মাটি এতিয়া 1 লাখ শেষ কৰিছোৱে বহুত লম্বা ৰাস্তা পাব আছে বিজেপিক ইয়াত 20 বছৰ লাগিবই ইট ইজ এ লং ৱে টু গো তাকে কৈছো কোৰ্টত যাব ষ্টে অৰ্ডাৰ আনিব আমিও কোৰ্টত যুঁজিম লোৱাৰ কোৰ্টত হাৰিম হাই কোৰ্টত হাৰিম সুপ্ৰিম কোৰ্টত যাম আকৌ হ'ব গতিকে এনেকেতো ডিক্টেটৰশ্বিপটো নাই যে আজি বুলডোজাৰখন লৈ ভাঙি দিয়ক আপুনি আইন আমি এই গোটেই কেইটা এভিকশনটো আমি কোৰ্ট কাছাৰী কৰিয়ে কৰিছো নহয় কোৰ্টত গৈছে বাৰ কোৰ্টত গৈছে কোৰ্টত আমি কেতিয়াবা হাৰিছো কেতিয়াবা তেওঁলোক হাৰিছে ফাইনালি কোৰ্টৰ পৰা আমি জাজমেন্ট পাইছো তেতিয়া সো এটা এভিকশন প্ল্যান কৰিলে মিনিমাম 4 বছৰ লাগে এভিকশনটো কৰিবৰ কাৰণে আজি যে মই উৰিয়াম ঘাটত গৈছো নটিচ দিয়াৰ লগে মানুহ কোৰ্টত যাব লোৱাৰ কোৰ্টে ষ্টে দিব হাই কোৰ্টে ষ্টে দিব আমি এফিডেভিট দিম ডিবেট হ'ব কোৰ্টৰ সময় লাগিব তো 2-3 বছৰ পিছত আলটিমেটলি আপুনি অৰ্ডাৰটো পাব যে গভৰ্নমেন্টে এভিকশন কৰিব পাৰে যদি আমাৰ পইণ্টটো ষ্ট্ৰং আছে সেইকাৰণে আমি ভাবাৰ দৰে কথাবোৰ নহয় এটো বহুত ডাঙৰ কাম আৰু এইবিলাকৰ কাৰণে আমি কিছুমান মানুহে 7 দিন 10 দিন শুব নোৱাৰো তো প্ল্যান ইট ইমান ইজিলি হৈ যোৱা বস্তু নহয় এটো 1,29,000 বিঘা মাটি ফৰেষ্টৰ কাৰণে মুক্ত কৰা স্বাধীন অসমৰ ইতিহাসতে নাই স্বাধীন অসমৰ ইতিহাসত এনক্ৰোচমেন্ট হোৱা আছে ইয়াৰ লগত আৰু এটা ডাঙৰ আমি কাম কৰি আছো নতুন মাটি আমি এনক্ৰোচ হ'ব দিয়া নাই দ্যাট ইজ অনাদাৰ প্লাস পইণ্ট
আগতে যিমান এভিকশ্যন কৰোঁ সিমান নতুন এনক্ৰ'চো হৈ যায় চ' আমাৰ চৰকাৰৰ দিনত আমি নতুন মাটি এনক্ৰ'চ কৰিব দিয়া নাই আৰু আমাৰ অফিচাৰবিলাকেও বেয়া পায় এভিকশ্যন কৰি তেওঁলোকেও যুক্তি দি থাকে ছাৰে অমুকৰ পৰা ছাৰ এইটো আমিয়ে বহাই দিয়া ছাৰ অমুক তেওঁলোকেও লোকেল পলিটিকেল প্ৰেছাৰত আহে আপুনি দুবাৰ তিনিবাৰ ডিচি চেঞ্জ কৰিব লাগে যেতিয়ালৈকে এজন ডিচিৰ সেই ফ্ৰেমটোত নাহে গতিকে বহুতখিনি কাম কৰিব লাগে এতিয়াও যদি আপোনালোকে চাই কিছুমান ডিষ্ট্ৰিক্টত এভিকশ্যন বহুত কম কাৰণ তাৰ ডিচিসকলৰ মেণ্টেলিটিটো এইটো নহয় ষ্টেটাছ কো আৰে মোৰ 2 বছৰৰ কাৰণে আহিছোঁ কিয় আৰু মই এইবিলাকত সোমাম এতিয়া একেদিন মই ক'লেও নকৰিব ক'ব ৰখ ইলেকশ্যন আছে গতিকে একেটা দিন এইবিলাকত নোসোমাও তেনেকুৱাও থাকে গতিকে ইট ইজ এ লং বেটল এইখন যুদ্ধ কেনেকৈ কৰিব লাগে অকল যুদ্ধ কৰি থকা মানুহখিনিয়ে গম পায় It has to be because they have a name in their original village. You cannot have 2 names, one name in 2 places. So once you are evicted, the village, the houses is gone. The DC, I do not know whether they have done or not, but they have to. If the person is not there, how can their name be in that voter list? Today these guys, suppose they have gone from South Salmara, Kasar, Gwalpara to Lakhimpur. So now they have been evicted. They have gone back to South Salmara, Kasar. So their name will be in South Salmara, Kasar. Their name will not be in Lakhimpur. So our job is to protect the Assamese constituency or the local indigenous constituencies. But in that case, you won't have the record of how many names have been removed. We have everything. Because I don't know, you will ask me that question, so I am not come with that data. How many people have been evicted? Almost 50,000 people has been evicted so far. But their names is somewhere they will be in the voter list in Assam. Their name will not be cut from Assam voter list provided they are Indian citizen or they are proper citizen. But their dual name will be cut off. Because they have names in 2-3 parts. So some organizations are trying to intimidate the government by demanding autonomous council in the name of the religion. So how do you see this? Cholo, sabka dukan chalte rehna chahiye. I don't see anything. I don't read all this news. Sir, one political question. Tomorrow Rahul Gandhi is visiting Assam. Last time he visited, there was also law and order situation in cases. You see, now he has lost the election. Why I spend time on him? Now he is not that important. So he lost. After that he lost series of elections. So why should I spend my time on him? Sir, Rahul Gandhi অসমত আহা দিনা ইলেকশন চলিব নেকি কৰবাৰ বিনা ইলেকশন বন্ধ থাকিব এটো কোনে প্ৰশ্নটো খুদিলে এনেকুৱা প্ৰশ্ন কৰিলে মই কেনেকৈ উত্তৰ দিম এভিকশন আৰু ৰাহুল গান্ধীৰ সম্পৰ্ক কি কেতিয়াবা যদি কিবা বেলেগ এভিকশন লাগে এটো কাৰণে আমি অসমে এক্সপাৰ্টাইজ দি দিম হ'ব আৰু কিবা আপোনালোকে অতুল বৰা ডাঙৰীয়াৰ এই ক্ষেত্ৰত সংবাদমেল নিজেই চাইছে গতিকে এই প্ৰশ্নটো আপোনালোকে অতুল বৰা ডাঙৰীয়াকে কৰিব লাগিব নহয় জানো মোক বিজেপিৰ প্ৰশ্ন খুদিলে মই পাৰিম উত্তৰ দিব আমাৰ সকলো বড়ো মানুহে আমাৰ বন্ধু অল ট্ৰাইবেল পিপল আৰ ফ্ৰেণ্ডছ অফ গ্ৰেটাৰ আসামিজ সোসাইটি সব হাগ্ৰামা মহিলা মই ক'লো নহয় হাগ্ৰামা মহিলাৰী ব্যক্তি বেলেগ আৰু জাতি বেলেগ জাতি সত্তা বেলেগ কালি যদি যিকোনো বড় মানুহ আমাৰো লিডাৰ এজনে যদি ক্ৰাইম কৰে তেওঁকো পুলিচে একশন ল'ব কিন্তু আমাৰ পলিচিটো হৈছে যে উই ডু নট গো ইনটু কনফ্লিক্ট উইথ ট্ৰাইবেল পিপল মানে মই এইটোকে ক'লো যে এভিকশনটো মানুহে নিচাত নকৰে তাৰ কাৰণে এনাফ গ্ৰাউণ্ড লাগিব যে এইখন ফৰেষ্ট ইয়াৰ পৰা যেনেকৈ আমি ওৰাঙত এভিকশন কৰিলোঁ
হাইকোৰ্টক আমি বুজাবলগীয়া হৈছে যে ৰাইনৰ স্পেচ কমি গৈছে আমি বুঢ়া পাহাৰ কেনেকৈ এভিকশ্যন কৰিলোঁ যে কাজিৰঙাৰ পৰা ওৰাঙলৈকে দিছ ৱাজ এ এনিমেল ৰোড 150 কিলোমিটাৰ এটা কৰিডৰ সো হাইকোৰ্টক ডেটা দি আমি প্ৰুফ কৰিব লাগে যে ইয়াৰ মাজত যেতিয়া হেবিটেশ্যন আহি যায় বাঘ আৰু গড়বিলাক ক'ত যাব সো এভিকশ্যনটো যেনেকৈ তেনেকৈ আপুনি কৰিব নোৱাৰে তাৰ কাৰণে এটা বিস্তৃত ষ্টাডি বিস্তৃত পেপাৰ্ছ আপুনি ৰেডি কৰিব লাগিব সেইকাৰণে গুৱাহাটীতে মই কৰিলোঁ গুৱাহাটীতো বহুত ধৰণৰ মানুহ আছে লেণ্ডলেছ মানুহ আছে কোনোবা আছে যেতিয়া আমি শিলখাকুত কৰিছিলোঁ আমি হাইকোৰ্টক কনভিন্স কৰিবলগীয়া হৈছে যে এইটো এটা ৱেটলেণ্ড গতিকে অযুক্তিকৰভাৱে আপুনি এভিকশ্যন কৰিব নোৱাৰে সেইকাৰণে এইটো এভিকশ্যনটো নিচা নহয় এভিকশ্যনটো আমাৰ কম্পালশ্যন য'ত প্ৰয়োজন এতিয়া আমাৰ ফৰেষ্টত গোৱালপাৰাত আৰু কেইবাখনো ফৰেষ্ট আছে যেনেকৈ মই এতিয়া উৰিয়াম ঘাটে ক'লোঁ ফৰেষ্ট কাটি আছে নতুনকৈ কাটিছে গতিকে আমি এভিকশ্যন কৰোঁতে টাইম সিৰিজৰ স্যাটেলাইট মেপ দিব লাগিব যে কোন চনত তেওঁলোকে ক'ব যে আমি 15 বছৰৰ পৰা ইয়াত আছো ষ্টেটমেণ্ট দিব পলিটিক্যাল লিডাৰে তেতিয়া কোৰ্টত আমি 15 বছৰ আগৰ স্যাটেলাইট পিকচাৰখন নি দেখুৱাব লাগিব যে সক এখন গোটেই ফৰেষ্ট আছিল 2015 16 17 18 19ত গছ কাটা আৰম্ভ হ'ল স্যাটেলাইটে কৈ দিয়ে তেতিয়া হাইকোৰ্টে আমাক জাজমেণ্ট দিব যে যেটো 15 বছৰ থাকা বুলি কৈছিল এটো অসত্য বিকজ স্যাটেলাইটে বেলেগ কথা কৈ আছে গতিকে এটা এভিকশ্যনৰ কাৰণে প্ৰিপাৰেচন লাগে 3 to 4 বছৰ একাৰণে অহা 4-5 মাহ আমি কোট কৰিব লাগে তাৰ আমাৰ প্ৰিপাৰেচন হৈ আছে অলৰেডি the next court আমি কৰিব লাগে কিন্তু তেনেকে বহুতে মোক WhatsApp দিয়ে দাদা আমাৰ ঘৰটো কৰক আহি গাঁৱটো কৰক ঠিক তেনেকে কৰিব নোৱাৰি তাৰ কাৰণে এটা কেছ বনাব লাগে এণ্ড ইট ইজ এ পেইনষ্টেকিং বহুত কষ্টৰ জৰিয়তে গোটেই কেছবোৰ বনাব লাগে আপোনালোকে যেতিয়া গম পাব আজিয়ে কিয় এটা উত্তেজনা কৰি দিওঁ তেতিয়া তেওঁলোকে কোৰ্টত যাব সুযোগ পাব গতিকে আমি য'ত কৰিম আপোনালোককতো খবৰ দিয়ে কৰোঁ আৰু আমিতো আমাৰতো কোনো এপলজেটিক ষ্টেণ্ড নাই এইটো লৈ পেলাই গতিকে আমাৰ ডাইৰেক্ট কথা আৰু এভৰি এভিকশ্যন হেজ বিন ক্লিয়াৰ্ড বাই গুৱাহাটী হাইকোৰ্ট অৰ সুপ্ৰিম কোৰ্ট অৰ ডিষ্ট্ৰিক্ট কোৰ্ট Minister, you have mentioned that all those people who have been going for this demographic evasion are from one religion. So the two questions are which political parties patronage they are? Congress or ki ase? And secondly, is there any foreign hand maybe involved? It is a clearly Congress is in glove, and you have seen that how Congress social media has been boosted by foreign peoples. Last press conference I have already exposed them that 5,000 handles are active in Assam social media. So there are some more information I'll share in next 1 or 2 press conference when I'll meet you. So people from Bangla আজি মোক এই প্ৰেছ কনফাৰেন্সখনৰ পিছত যিমানে গালি পাৰিব আপোনালোকে আইডেন্টিটিবোৰ চাব ম্যাক্সিমাম চিটাগং অমুক তমুক তাৰ প্ৰায় Sir, at a time when you have been opening all channels to bring Forest Bureau on the table of talks, there was a strike at his camps yesterday. So how does the Assam government has no official information of any strike till now. Government of India has not informed us that there was any strike. So whatever we have learned only from the statement of Forest Bureau. We do not have any other additional information. And as I told you that Assam police is neither involved nor aware about all this. So whatever Forest Bureau যিখিনি কৈ আছে সেইখিনিক আপুনি মই যেনেকৈ টিভিত শুনিছোঁ তেনেকুৱাই আৰু আমি যেতিয়া কণ্টেক্ট কৰিছিলোঁ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াক they have also said that they have no information. How state government is prepared, my administration is prepared if you retaliate যদি কৰে মই নাভাবোঁ ৰিটালিয়েট কৰিব বুলি কাৰণ তেওঁতো অসমত কি ৰিটালিয়েট কৰিব বমটো পাতি মাৰিলেতো অসমৰে মাটি যাব অসমৰে স্কুল যাব অসমৰে ৰাস্তা হ'ব তেওঁলোকেতো অসমৰ ভালৰ কাৰণেহে আন্দোলন কৰি আছে ইয়াত কিয় বেয়া কৰিব যদি বেলেগ জায়গাত ৰিটালিয়েট কৰে মই নাজানো কিন্তু অসমত ৰিটালিয়েট মানে কি মুখ মাৰিছে কাৰণে মোৰ নিজৰ ঘৰখনকে মই ভাঙি দিছোঁ হেতুটো হ'ব নোৱাৰে
অসমখনটো মোৰে ঘৰ নহয়, তেওঁৰোতো ঘৰ হয়। গতিকে নিজৰ ঘৰত নিজে কিয় আক্ৰমণ চলাব? ড্ৰোনটোতো অসমীয়া মানুহে মাৰা নাই, বা আমাৰ অসম পুলিচেও মাৰা নাই, বা এতিয়া অসমত কিবা এটা ৰিটালিয়েট কৰা মানে কি? আমাকে মাৰা হ'ব, আমাক কিয় মাৰিব? গতিকে I do not see any probability of any retaliation. এতিয়ালৈকে অসমত আমি এই বছৰ 50% ৰেইন টোটেল পাই গৈছো। সেপ্টেম্বৰ মাহত যিমান ৰেইন হয় তাৰ 50% ৰেইন অলৰেডি আহিছে, কিন্তু কিছুমান জায়গাত ৰেইন কম হৈছে। আমি চাই আছো, যদি প্ৰয়োজন হয় আমি তেওঁলোকক সহায় কৰাৰ কাৰণে ব্যৱস্থা ল'ম। হ'ব? One political question. Congress leader Uday Sharma says that during the time of when Rakesh Sharma went to space, during that time there were not many educated people from the ST and OBC caste were there. But when during this project, while Shubhangshu Shukla went, so this time somebody from those community would have been gone there, and this is a totally political government selection. So how do you see this? It moi ki kom bhai, ebilak Congressor iman dangor scientific question only they will be able to answer. So if everything in India is divided on different lines, then how India as a country will survive? So these are big scientific questions from Congress, so only scientific community will be able to answer. Thank you. ধ্ৰুৱ ভিডিঅ' কেইটালৈ গ্ৰুপত দি দিবা। মোৰ ষ্টেটিষ্টিক্সখিনি মই কোৱাখিনিৰ পৰা ফেচবুকত ওলাবই, অলপ চাই ল'ব। মই কি ক'লো মই নিজেও ধৰিব নোৱাৰো নহয় অলপ। এতিয়া মই নিজেও ফেচবুকটো গৈ চামহে মই কি ক'লো, কাৰণ মই কোৱাবিলাক কাগজ পঢ়ি নকওঁ না, গতিকে মোৰো কেতিয়াবা ভুলো হৈ যায় পিছত। ৰেকৰ্ডখিনি মই ক'লো না, জেনেৰেল যিটো ৰেকৰ্ড দুটাই ৱৰ্ড যে 1,19,548 বিঘাজ অফ লেণ্ড হেজ বিন ক্লিয়াৰ্ড, আৰু VGR 3643, ফৰেষ্ট 84,743, গভৰ্ণমেণ্ট লেণ্ড 26,713, সত্ৰ নামঘৰ লেণ্ড 4,449।